মানে কিছুমান ছোৱালী একদম মাইন্ডসেটটো একদম পুৰা হেনেকে লৈ আছে যে মই কেৱল হাজবেণ্ডকে চিনি পাওঁ মোৰ বাকি একো নালাগে শাহু নালাগে শহুৰ নালাগে বা ফ্যামিলি মেম্বাৰ যিয়ে নহওক মোৰ একো নালাগে মোৰ কেৱল হাজবেণ্ডক চিনি পাওঁ ভালে পাইছিলো মই ধৰিলে চাকৰি কৰে যেতিয়া তেখেতে কিন্তু তেখেত দূৰত থকাৰ কাৰণে মোৰ অনুভৱ হয় দুখ লাগে মানুহজনৰ লগত একেলগে থাকিব নোৱাৰো তেনেকুৱাটো দুখ লাগে তেখেতে সপ্তাহত আহে নমস্কাৰ মই কামৰণ নাহাৰ আপোনালোক আটাইলে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো আজি মোৰ লগত এগৰাকী সফল নাৰী উপস্থিত আছে তেখেত শাহুৰ পৰা আৰম্ভ কৰি এগৰাকী মাতৃ হিচাপে বহুতেই সুখী সো আজি তেখেতৰ লগত কথা পাতিম তেখেত হৈছে মণিমাই মজুমদাৰ আন্টি মোৰ চেনেললৈ স্বাগতম নমস্কাৰ কি খবৰ ভালেই ভাল তেতিয়া হলে আন্টিক মই ফাৰ্ষ্টত এটা কথা হতো আপোনাৰ বিয়াটো কেতিয়া হৈছিল মানে বহুত সৰুতে হৈছিল নে ডাঙৰ হোৱাৰ পিছত হৈছিল মোৰ বহুত বয়সত হোৱা নাই মই হায়াৰ সেকেন্ডাৰী পঢ়ি থাকোতে হৈছিল হায়াৰ সেকেন্ডাৰী পঢ়ি থাকোতে হায়াৰ সেকেন্ডাৰী ক'ত পঢ়িছিল মই ঢিঙতে পঢ়িছিলো কলেজত মই ঢিঙৰ ছোৱালী তো আংকুলৰ লগত কেনেকৈ বিয়া হ'ল আপোনালোকৰ নিজাকে চোৱা চিতা আছিল নে ঘৰৰ পৰা দিছিল ঘৰৰ পৰা দিছিল আমাৰ নিজা চোৱা চিতা নাই তো আংকুল যেহেতু সৰকাৰি চাকৰি কৰিছিল আপুনি বিয়া হোৱাৰ আগতে চাকৰি কৰিছিল নে বিয়াৰ পিছত চাকৰি হ'ল নাই তেখেতৰ মোৰ বিয়াৰ পিছত তেখেতৰ সৰকাৰি চাকৰি হৈছিল আপুনি হেতু ফালৰ পৰা সাকসেস মানে বিয়া হোৱাৰ পিছত চাকৰি হৈছে কিন্তু বিয়া হোৱাৰ পিছত যে চাকৰি হৈছে চাকৰি সূত্ৰে হয়তো বিভিন্ন জায়গাত যাব লগিয়া হৈছে বিভিন্ন জায়গাত পোস্টিং হৈছে ট্ৰান্সফাৰ লৈছে তো হেতু তাৰ পিছত মানে আপুনি আংকুলৰ লগতে আছিল নে আপুনি ঘৰত থাকিছিল মই ঘৰতে আছিলো তেখেতৰ ঘৰ আছিল নহয় নগাঁও ঢিঙত তাত আছিলো পঢ়া সূত্ৰেও আছিলো মই আৰু তেনেকে ছোৱালীজনীৰ জন্ম হ'ল তাতে তাৰ পিছতহে মোক তাই 6 মাহ যেতিয়া হৈছে জন্মৰ পিছত তেতিয়া তেওঁ গুৱাহাটীলৈ লৈ আহিছে কিন্তু গুৱাহাটী অহাৰ পিছতো আপুনি আংকুলক মানে পোৱা নাই আংকুলটো ডিউটিতে থাকিব লগিয়া হয় ডিউটিত থাকিব লাগে তেতিয়া এই যে আপুনিটো কৈছে ইতিমধ্যে সৰু থাকোতে আপুনি বিয়া হৈছে তাৰ পিছত বাচ্চাও হ'ল সন্তানো জন্ম পালে কিন্তু এই যে জাৰ্নি আপোনালোকৰ মানে ঘৰৰ কামো কৰিব লাগে বাচ্চাটোকো চাব লাগে আংকুলো নাই আংকুলো নাথাকে তো বজাৰ সমাৰৰ কথা আছে বা বাচ্চাটোৰ মানে হেলথৰ কথা আছে বিভিন্ন ধৰণৰ ইস্যু থাকে ন হেবিলাক কেনেকুৱা সলভ কৰিছে কেনেকৈ সলভ কৰিছে আপুনি সেইখিনি মোৰ সলভ কৰোঁতে কষ্ট হৈছিল বহুত আছিল মোৰ লগত তেখেতে মানুহ ৰাখিছিল তাৰ পিছত মই নিজেও বহুত কষ্ট কৰিছিলো ছোৱালীজনীৰ ক্ষেত্ৰত তাই অসুখ হলে হস্পিটেল নিয়া আৰু বজাৰ পাতি কৰা এইবিলাক কামত মোৰ বহুত কষ্ট হৈছিল আগতে মানে হেৰি আছিল এতিয়া নিচিনা নাই নহয় গাড়ী সুবিধা তেতিয়া সেই হস্পিটেল নিওঁতে মোৰ বহুত অসুবিধা হৈছিল ৰাস্তা ঘাট তেতিয়া এনে হাইৱেটো হেৰিয়ে আছিল পকী ৰাস্তা তাতে এইখিনিহঁত আমাৰ ঘৰৰ ওচৰৰে হেৰি আছিল কেঁচা ৰাস্তা আছিলে হয় তাৰপিছত তেনেকে কষ্ট কৰি মানে চলি আছিলো আৰু কিন্তু এই মেনেজমেন্টটো আপুনি যেহেতু সৰু আছিলে ন তেতিয়া মানে অলপমান বুজি পোৱাত হয়তো কেতিয়াবা আপুনি এনেকুৱা ফিল কৰিছে নেকি যে কিয় এনেকুৱা হ'ল মই মানে চাকৰি কৰা হাজবেণ্ডৰ লগত কিয় বিয়া হলো এনেকুৱা ধৰণৰ কিছুমান কোৱেশ্চন আহিছিল নেকি যেহেতু আপুনি অকলে থাকিব লাগিছে ঘৰটো নিজে চাব লাগিছে তেনেকুৱা মানে চাকৰি কৰা হাজবেণ্ডৰ লগত মোৰ বিয়া হোৱাটো সেইটো মানে ভালে পাইছিলো মই ধৰিলে চাকৰি কৰে যেতিয়া তেখেতে কিন্তু তেখেত দূৰত থকাৰ কাৰণে মোৰ অনুভৱ হয় দুখ লাগে মানুহজনৰ লগত একেলগে থাকিব নোৱাৰো তেনেকুৱাটো দুখ লাগে তেখেতে সপ্তাহত আহে মানে 2 ৰাতি থাকি আকৌ যায়গৈ আৰু চাকৰিটোতে এনেকুৱা মানে এছিএছ অফিচাৰ আছিলে তেখেতে মানে এটা জেগাত তেখেতে 2 বছৰ বা 1.5 বছৰ এনেকুৱা মানে সময়হে থাকিব পাৰিছিল তাৰপিছত আকৌ বেলেগ এঠাইত তেখেতৰ হেৰি যাবলগীয়া হয় ট্ৰান্সফাৰ হয় আপুনিও তো গৈছে তেতিয়া মাজে মাজে মই মাজে মাজে গৈ থাকো মোক নিয়ে কোৱাৰ্টাৰত যায় আহো যাওঁ তেনেকে থাকো তাৰ পিছত আপোনাৰটো ল'ৰা ছোৱালী 3টা ল'ৰা ছোৱালী এই 3টা যে পঢ়া শুনা কৰিছে গোটেইখিনিতো আপুনিয়ে চাইছে মই চাইছো তেখেতেটো মানে তেখেতে জাস্ট হেৰিটো দিছে সাজেছে কৰিছে কিন্তু পঢ়োৱাৰ ক্ষেত্ৰতো আপুনিয়ে পঢ়াইছে ফাৰ্ষ্ট হেৰিটো
এইখিনিতে যদি ক'ব যাওঁ ল'ৰা ছোৱালীৰ তিনিটাৰ ক্ষেত্ৰত যদি ক'ব যাওঁ ল'ৰা বা ছোৱালীয়ে কিছুমান থাকে ন মাক দেউতাকৰ প্ৰতি মানে ডিমাণ্ড কৰে মোক অমুকটো লাগিব তমুকটো লাগিব এনে দিলে মানে ভাতে নাখাওঁ আজি তেনেকুৱা জেদ থাকে নহয় তো সেনেকুৱা ক্ষেত্ৰত আপোনাৰ মানে ল'ৰা ছোৱালী কোনটোক মানে জেদ বেছি আছিলে বা মানে ডিমাণ্ডটো বেছি আছিলে ছোৱালীজনীৰ ক্ষেত্ৰতো মোৰ একেবাৰে নাছিলে একেবাৰে নাছিলে তাই একদম পিন্ধা উৰা এইবিলাকত তাই মানে একদম নাই তাই পঢ়া শুনা কৰি বহুত ভাল পাইছিল তাই সিহঁতে ব্যস্ত আছিলে ল'ৰা দুটা যেতিয়া সিহঁত ডেকা হৈছিল সিহঁতৰ মানে ল'ৰা যেতিয়া বোলে আজি মোক বাইক এখন লাগিব দুইটাই মানে মোক বাইক লাগিব এনেকুৱা মানে সিহঁতৰ হেৰি আছিলে আপত্তি তাৰপিছত সিহঁতক দিয়াও হৈছিল তেনেকে বাইক দিছিলো বা ডাঙৰ হওঁতে কলেজত যেতিয়া পঢ়িছিল সিহঁতক দুইজনকে বাইক দিয়া হৈছিল সেনেকে আন ল'ৰা নিচিনা সিহঁতৰ ইমান হেৰি নাছিল মানে ডিমাণ্ড দিবই লাগিব যে ভাত নাখাওঁ কিছুমান ল'ৰা ছোৱালীয়ে ঘৰৰ সম্পত্তি ভাগে কিবা কয় মাক দেউতাকৰ ওচৰত আমাৰ ল'ৰাহঁত তেনেকুৱা নাছিল সিহঁত মানে বুজি পোৱাকে আৰু বুজি পাব লাগে দিম আৰু দিম লাহে লাহে দি আছো তেনেকুৱা দেউতাকে দিছিল সিহঁতক সেয়াই কিন্তু এতিয়া মোৰ কথাটো হ'ল যে আপোনাৰ এগৰাকী সফল মাতৃ হিচাপে মই কৈছো যে তিনিটা ল'ৰা ছোৱালীক আপুনি ইমান ধুনীয়াকে সৰুৰ পৰা ডাঙৰ কৰাইছে ডাঙৰ কৰোৱাৰ পিছত বিয়া বাৰু কৰোৱা পৰ্যন্ত আপোনাৰ যিমানখিনি দায়িত্ব গোটেইখিনি আপুনি পালন কৰিছে সেইটো ক্ষেত্ৰত আপোনাৰ যে থাকে ন ল'ৰা ছোৱালী ডাঙৰ হোৱাৰ পিছত মানে বিয়া বুলি ক'লে বহুত লাইফৰ এটা ডাঙৰ চেলেঞ্জ এটা ক'ব পাৰি এইটো বিয়াৰ ক্ষেত্ৰত তো এইটো ক্ষেত্ৰত আপুনি ল'ৰা আৰু ছোৱালীৰ লগত মানে যদি কম্পেয়াৰ কৰা যায় আপুনি সেইটো ক্ষেত্ৰত কি ক'ব মানে কম্পেয়াৰটো কেনেকে কৰিব মানে ল'ৰাটো সুখী আছে নে ছোৱালীজনী বেছি সুখী আছে ছোৱালীজনীতো তাই সুখীয়ে কেতিয়াবা টেনচন নহয় নে যে কেনেকে বা আছে সাধাৰণতে মাক বিলাকে তেনেকে ছোৱালী বিয়া দিয়াৰ পিছত মানে অলপমান থাকে যে তাই খাইছে নে নাই তাই কিবা কৰিছে এনেকুৱা এটা টেনচন থাকে সেনেকুৱা টেনচন নাই তাই মোৰ পৰা বহুত দূৰত নাই থকা নাই ওচৰতে আছে সদায় খবৰ পাই থাকো বা মই অহা যোৱা কৰি থাকো দেখাত তাই বহুত সুখী তাই চাকৰি কৰে দুজনে চাকৰি কৰে জয় কলেজত কৰে তেওঁ অফিচত ছোৱালী আৰু সিহঁতে মানে সিহঁতৰ কাৰণে মই টেনচন ল'বলগীয়া নহয় সুখীয়ে তাইৰ কাৰণে মই আৰু ল'ৰা দুটাটো মোৰ লগতে থাকে সিহঁতৰ দেখিয়ে আছো সদায় সিহঁতে কি কৰিছে কি নকৰিছে সেইখিনি লৈ মই সুখীয়ে কিন্তু আপুনি যিহেতু মই আৰু এবাৰ কৈছো যে আপোনাক মই সফল শাহু হিচাপেও মই কৈছো মই ইন্ট্ৰডিউচ মই তেনেকে কৰাইছো বিয়া মানে ল'ৰা বিয়া কৰাৰ পিছত বোৱাৰী হিচাপে ছোৱালী এজনী ঘৰত অনা হয় সেই ছোৱালীজনীক মানে বোৱাৰী হিচাপে সদায় চাব লাগে এনে মানে হেৰি ছোৱালী হিচাপে চাই যিহেতু শাহু বোৱাৰী বুলি কোৱাৰ লগে লগে মানে কাজিয়া পেচালটো থাকে একদম নেচাৰেল হৈ গৈছে আজিৰ দিনত হয় ছোৱালীজনীক মানে নিজৰ ছোৱালীজনীওতো বেলেগৰ ঘৰত দিছো ধৰি লোৱা বেলেগ এখন ঘৰত দি বেলেগৰ জনী ছোৱালীও মই আনিছো বোৱাৰী হিচাপে তাইক মই যদি ভাবো মোৰ ছোৱালীজনী যেনেকুৱা মোৰ বোৱাৰীজনীও তেনেকে মই ভাবিলে মোৰ মানে সংসাৰখন বহুত মানে হাই কাজিয়া নোহোৱাকৈ ধুনীয়াকৈ মানে চলি যায় মই মনত তেনেকুৱাই ভাব লৈ পেলাই মোৰ বোৱাৰীহঁতক মই এতিয়া চলাই আছো মানে কিন্তু এনেকুৱা কেতিয়াও হোৱা নাই নে যে তাই এইটো কাম মানে কিয় কৰিছে মানে ভুল কৰিছে মানে ভুলটোক লৈ কিনে আপুনি বহি আছে মানে যে কিয় ভুল কৰিব ধৰি থকা যে কয় এটা কথা সেনেকুৱা ধৰি থকা নাই নে কোনো কামত মই তেনেকুৱা ধৰি থকা নাই কেতিয়াবা ভুল হলে মই কৈছো যে এইটো এনেকুৱা কাম এনেকে শুধৰাই দিছে তেতিয়া সেইমতে বোৱাৰীহঁতে মানিও লৈছে বা হয় আমাৰ ভুল হৈছে কাজিয়া নাই মই সিহঁতক ভাল ভাবে বুজাই দিও মানে এইটো কাম এনেকৈ কৰিবা এনেকৈ কৰিলে নহয় মানে এইটো এনেকে এইটো হিচাপত কৰিলে ভাল হয় আৰু কিন্তু এইটো ক্ষেত্ৰত মানে আজিৰ যিটো জামানা মানে কিছুমান ছোৱালী একদম মাইণ্ডছেটটো একদম পুৰা সেনেকে লৈ আছে যে মই কেৱল হাজবেণ্ডকহে চিনি পাওঁ মোৰ বাকী একো নালাগে শাহু নালাগে শহুৰ নালাগে বা ফেমিলি মেম্বাৰ যিয়ে নহওক মোৰ একো নালাগে মোৰ কেৱল হাজবেণ্ডটোক চিনি পাওঁ তেনেকুৱা কিছুমান মানে শাহুও আছে যে তাই বেলেগৰ ছোৱালীও আমাৰ ঘৰত মানে আহিছে বোৱাৰী হিচাপে সেনেকে মানে চোৱা চিতাটো কৰা যায় মানে বোৱাৰী হিচাপে বোৱাৰীৰ জেগাত থাকে আৰু মানে শাহুৰ জেগাত থাকে এই যোনটো মানে ডিফাৰেন্স ন সেইটো ক্ষেত্ৰত আপুনি কি ক'ব মানে দৰ্শকক
দেখক মানে বোৱাৰীও সেইবোৰ আকৌ গৈছে এৰিব লাগিব যে মোৰ হাজবেণ্ডজনে মই নিজৰ কৰি লৈছো আৰু শাহু শহুহঁতৰ ঘৰখন মানে মোৰ কোনো একো নহয় তেনেকুৱা মানে বোৱাৰীও ভাবিব নালাগে আৰু শাহুৱেও মানে তেনেকে ভাবিব নালাগে যে বোৱাৰীজনীকো মোৰ নিজৰ ছোৱালীৰ নিচিনাকৈ মই ৰাখিব লাগে মোৰ ছোৱালী যেনেকুৱা তাইও মোৰ তেনেকুৱা যিহেতু তাই গোটেই জীৱনটো মোৰ ঘৰখনতে থাকিব গতিকে তাইকো মই তেনেকে ভাবি ল'লেহে মানে আমাৰ মানে সমাজখন মানে ভালে ভালে চলি যাব সেইটোৱে মই মানে হেৰি কৰো বিচাৰো মানে কিন্তু এইটো ক্ষেত্ৰত মই কওঁ যে আপুনি যিমানটো ধৰক আপুনি বিয়া হোৱাৰ পিছত আঙ্গুলৰ চাকৰি হৈছে ল'ৰা ছোৱালী কিন্তু বহুত মানে ল'ৰা ছোৱালী কেইটা বহুত শান্তশিষ্ট আছিলে ইভেন আপুনি বোৱাৰী দুজনীও পাইছে মানে আপোনাৰ মন পচন্দৰ মতে পাইছে মানে কোনো ধৰণৰ আজিলৈকে কাজিয়া লাগা নাই এইটো ক্ষেত্ৰত আপুনি বহুত সাকসেস আৰু সফলে যিহেতু আপোনাৰ বৰ্তমান কোনো ধৰণৰ টেনচন নাই আৰু এইটো বয়সত যদি আপুনি টেনচন কৰিবলগীয়া হল হয় তেতিয়াহলে কেনেকুৱা অৱস্থা হলহেঁতেন মোৰতো তেনেকুৱা হলেতো টেনচন ললে বহুত বেয়া হৈ গ'ল অৱস্থা মেণ্টেলি বহুত হেৰি হলে কিন্তু সেইখিনি মই টেনচন এতিয়া মানে পোৱা নাই সিহঁতৰ কাৰণে সেইটো কাৰণে মই বহুত সুখী মানে পূব বোৱাৰীহঁতৰ কাৰণে ইমানখিনি সময় দিয়াৰ কাৰণে আপুনি ধন্যবাদ আকৌ লগ পাম আৰু আপুনি যদি মোৰ ইউটিউব চেনেলত নতুন হয় তেতিয়াহলে প্লিজ সাবস্ক্ৰাইব কৰি ল'ব লাইক কৰিব শ্বেয়াৰ কৰিব কমেন্ট কৰিব আকৌ লগ পাম মোৰ পৰৱৰ্তী ভিডিঅ'ত থ্যাংক ইউ